আৰু বিকাশ হঠাতে ৰাজ্যৰ চৌদিশে উন্নয়ন হোৱা বুলি ঢাকঢোল বজোৱা এই চৰকাৰৰ দিনতেই এতিয়া যেন উন্নয়নৰ ঢেউত নাচিছে গাড়ীবোৰ কিয়নো গুৱাহাটী মহানগৰীত যেনেকুৱা ধৰণে এজাক বৰষুণতে আভিজাত্য ঢৌত উঠি যায় ঠিক একেদৰে বৰপেটা ৰোড মানাহ সংযোগী এই পথছোৱাই এতিয়া যেন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লজ্জানত কৰিছে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ঢৌত যেন নাচিছে গাড়ীবোৰ এয়া পথত পুখুৰী নে পুখুৰীৰ পথ এটা পথে জলাকলা খুৱাইছে সমগ্ৰ উত্তৰ অঞ্চলবাসীক চৰকাৰ লজ্জানত হৈছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিৰুদ্দেশ হৈ আছে স্থানীয় বিধায়ক তাৰ পিছতো কাণসাৰ নাই উন্নয়নৰ ঢাক ঢোল বজোৱা ৰাজ্য চৰকাৰ এই পথছোৱালৈ মন কৰক পুনৰ এবাৰ চাওক এই দৃশ্য পথৰ মাজত হৈছে পুখুৰী সদৃশ গাঁত এয়া কোনো গাঁৱলীয়া বা কোনো সাধাৰণ পথ নহয় এয়া হৈছে সততে চৰকাৰে বিশ্ব দৰবাৰত প্ৰশংসা বুটলা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা এক গুৰুত্বপূৰ্ণ পথ এক দীৰ্ঘ সময়ৰ পৰা এই বিধ্বস্ত ৰূপত আছে বৰপেটা ৰোড মানাহ সংযোগী এই গুৰুত্বপূৰ্ণ পথটো সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো পূৰ্বৰ সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পথটোৰ আজিলৈকে নোলাল কোনো সমাধান সূত্ৰ তাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী তথা সৰভোগ সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক ৰঞ্জিত কুমাৰ দাসে কৰিছে দায়সৰা মন্তব্য এইটো হৈ যাব এইটো যেতিয়া বিজেপিৰ এমএলএ হ'ব ইয়াতে যেতিয়া সৰভোগ ভৱানীপুৰ সমষ্টিত বিজেপিৰ এমএলএ হ'লে এইটো হৈ যাব এক বছৰ ধৈৰ্য ধৰিব লাগিব এক বছৰ ভুল কৰিলে নহয় 4 বছৰে ভুল কৰিলে পৰ্যটকৰ অসুবিধা জানে নহয় পৰ্যটকৰ কাৰণে ৰাস্তা খুলি দিছোঁ আমি সৰুপেটা হৈ পেলাই মানে খুলি দিছোঁ পৰ্যটক যিমান বাহিৰৰ আহে ইপিনে আহিব মানা কৰি দিছোঁ পৰ্যটকক কৈছোঁ কি আপোনালোকে বিদেশী পৰ্যটক কাৰণ মই নিজে পৰ্যটন মন্ত্ৰী গতিকে মোৰো বেয়া লাগেতো গতিকে আমি সেইকাৰণে কি কৰিছোঁ ভৱানীপুৰৰ পৰা সৰুপেটা হৈ পেলাই মানা হ'লে আমি ৰাস্তাটো আমি খুলি দিছোঁ ভাল কৰি দিছোঁ আৰু এতিয়া ফিনফিনা কৰি দিছোঁ এইটো ৰাস্তাটো হ'ব 26 চনৰ পিছত হ'ব ইয়াৰ সমান্তৰালকৈ সমষ্টিৰ পৰা যেন পলায়ন কৰিছে বৰ্তমানৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ পথ মেৰামতি কৰি দিয়াটো দূৰৰ কথা এতিয়া যেন সমষ্টিৰ পৰা নিৰুদ্দেশ হৈ আছে বিধায়কগৰাকী জানিব পৰা মতে এইগৰাকী বিধায়কক বিচাৰি শীঘ্ৰেই সমষ্টিবাসীয়ে কৰিব পোষ্টাৰিং তথা বিভিন্ন ঠাইত দিব বিজ্ঞাপন ৰাস্তা মানে খাল বিলেও ভাল আছে এনেকুৱা ৰাস্তা মানাক ৰাস্তাটো প্ৰতিদিনে অহা যোৱা কৰে দৈনিক গাড়ী পাল্টি হয় পিলপিলিতো দৈনিক পাল্টি হয় আমাৰ গাড়ীটো পাতি চাতি ভাঙি যায় কিন্তু টেক্স লৈ লয় 15 বছৰ টেক্স লৈছে গাড়ীটোৰ 1 বছৰ 2 বছৰ নহয় 15 বছৰ টেক্স লৈ লয় একেবাৰে কিন্তু ৰাস্তাৰ কোনো খবৰ নাই সেইটোতো চুক্তি লোৱা নাই পাব্লিকে কিয় তাকতো ভোট দিছোৱে এতিয়াওতো 50% ভোট পাইছে এতিয়া জিতা নাই এতিয়া আমি কি কৰিম আমিতো ভোট দিছোঁ দিয়াটো এতিয়া কিছুমানে CPM-ক দিছে CPM জিতছে এতিয়া সেইকাৰণে আমি আৰু শাস্তি ভুগিব লগা হৈছে ৰাস্তা বুলি ক'লে ভুল হ'ব ৰাস্তা বুলি তো ক'বই নোৱাৰি এইটো বৰ্তমান আমি খাল বুলি ক'লে আমাৰ বোধহয় ভুল নহ'ব আমাৰ যি বৰ্তমান আমাৰ লোকেল MLA আমাৰ বৰ্তমান যি বিজেপি গভৰ্ণমেণ্টে যি অৱস্থা কৰি আছে যোৱা কেইদিনমান আগতে কেইবাটা দল সংগঠন মিলি এই ৰাস্তাটোৰ কাৰণে বৃহৎ এটা আন্দোলন কৰিলে আন্দোলন কৰাৰ পিছত আমি ভাবিলোঁ যে আন্দোলনটো কোনো কামত দিব গভৰ্ণমেণ্টে কাণসাৰ দিব কিন্তু গভৰ্ণমেণ্টে এতিয়ালৈকে এই ৰাস্তালৈ আজিলৈকে একো কোৱা নাই কিন্তু সেইদিনা ৰঞ্জিত দাসে কি কৰিলে ৰঞ্জিত দাসে কৰিলে যে আপোনাৰ এটা মন্তব্য কৰিলে যে 2026ত বিজেপিৰ MLA হ'লেহে আমাৰ এই ৰাস্তাখন ভাল কৰিব তে আমাৰ বহুত দুৰ্ভাগ্য কথা যে আমাৰ এটা মন্ত্ৰীয়ে এনেকুৱা মন্তব্য কৰিছে এনেকুৱা কমিউনেল মন্তব্য কৰিলে তাৰমানে একপক্ষীয় মন্তব্য যে বিজেপিৰ MLA আহিলেহে এই এৰিয়াৰ বস্তুটো ৰাস্তা ঘাট ঠিক হ'ব আৰু য'ত বিজেপিৰ MLA নাই ত'ত ৰাস্তা ঘাট কতো ঠিক নহ'ব এনেকুৱা মন্তব্য এজন মন্ত্ৰীয়ে কৰাটো বহুত দুৰ্ভাগ্যজনক আৰু এই ৰাস্তা আমি আজি 5-6 বছৰ হ'ল এই ৰাস্তাৰ অৱস্থা একে থাকে ৰাস্তাটো ঠিক কৰাৰ পিছত মোটামুটি 6 মাহমান ভাল যায় তাৰপিছত ৰাস্তাটো আৰু খাল হৈ যায় পিছে পৰৱৰ্তী সময়ত এই পথছোৱাক লৈ পেলাই ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়